SSC বোৰ্ডে যোনদিনাখনে ফিজিকেলৰ কাট অফ লিষ্টটো মাৰিলে তেতিয়া বহুতৰে মনত মানে মনবোৰ সেইদিনাখন খুব ভাল লাগিল বা ইমান কাট অফটো কম গুচি গ'ল এবাৰ মেৰিটৰ কাট অফটো কমে যাব মানে বহুত ফূৰ্তি হৈ গ'ল মনবোৰ ভাল লাগিলে যেতিয়া মানে ফিজিকেলৰ ইমান এটা কম কাট অফ গুচি গ'ল কিন্তু যিমানখিনি ক্যান্ডিডেট ল'ৰা ছোৱালী সকলোকে কৈছোঁ 10 নম্বৰ মানে প্লাছ হৈ আছে বা সেই ল'ৰা হ'লে যদি ক'বলৈ যাওঁ 40ৰ পৰা 50ৰ ভিতৰত বা ছোৱালী হ'লে যদি ক'বলৈ যাওঁ ছোৱালীৰ কাট অফটোতো গৈছে কিন্তু 50ৰ ভিতৰৰ পৰা যদি 60ৰ পিছত ছোৱালী মানে 10 নম্বৰ গ্ৰেপত যিমানখিনি ল'ৰা ছোৱালী সোমাই আছে যে দাদা মোৰ 4 বেছি আছে 5 বেছি আছে 8 বেছি আছে 10 বেছি আছে তেওঁলোকৰতো সাংঘাতিক চিন্তা টেনশ্যন হৈ আছে তেওঁলোকৰ নামটো আহিব নে নাহে ফিজিকেলৰ নামটো আহিলে মেডিকেলত বা যদিও নাম আহি যায় মেৰিটত নামটো আহিব নে নাহে সাংঘাতিক টেনশ্যন কিছুমানে কৈছে নাযাওঁ কিছুমানে কৈছে যাম কিন্তু মোক আজি তাৰিখলৈকে যিমানখিনি সুধি আছে মই সকলোকে যাবা বুলিয়ে কৈ আছোঁ আৰু যাওক কিন্তু মেৰিটৰ সেই লিষ্টখন এতিয়া আমাৰ হাতত নাই মেৰিটৰ লিষ্টখন সেই ক্যান্ডিডেটখিনিৰ হাততেই আছে এতিয়া কথাটো এনেকুৱা হ'ল যাৰ 4-5 বেছি আছে তেওঁলোক মানে চিন্তা হৈ আছে যে মেৰিটত নামটো নাহিব আৰু বাকী বহুত ভাল ভাল নম্বৰো পাইছে 70 80 90 100 90 ঘৰতো নম্বৰ বহুত আছে বা 70 ঘৰতো নম্বৰ বেছি আছে 100 ওপৰতো কম আছে মানে নম্বৰ পাইছে বা যথেষ্ট নম্বৰ পাইছে বা কম নম্বৰো পাইছে সেইকাৰণেতো কম কাট অফটো গ'ল এতিয়া কথাটো হ'ল যে আমাৰ ফাইনেল কাট অফটো কিমান মান যাব বহুতে সুধি আছে যে দাদা যাম নে নাযাম ফাইনেল কাট অফটো কিমান মান যোৱাৰ সম্ভাৱনা আছে পোনপ্ৰথমতে মই কৈছোঁ যদি ফাইনেল কাট অফটো যদি জানিব বিচাৰিছা এতিয়া মই টোটেলি একোৱেই নকওঁ কাৰণ ফিজিকেল হোৱাই নাই ফিজিকেলৰ লিষ্ট মাৰা নাই ফিজিকেলটো শেষ হওক বা ফিজিকেলটো আৰম্ভ হৈছে তেতিয়া এনালাইজ কৰি এটা ভিডিঅ' আগবঢ়াম ফাইনেল কাট অফৰ ওপৰত কিন্তু এতিয়া ফাইনেল কাট অফৰ ওপৰত ভিডিঅ' একেবাৰে নবনাওঁ কাৰণ কিছুমান কেণ্ডিডেট মানে ডিম'টিভেট হৈ যায় কিন্তু যিখিনিয়ে জানা বুজা কেণ্ডিডেট তেওঁলোক ডিম'টিভেট কেতিয়াও নহয় তেওঁলোকে যিমানেই ভিডিঅ' নাচাওক যিয়ে নকৰক লাগিলে তেওঁলোকে কম নম্বৰে পাই থাকক যিখিনিয়ে মানে জানে বা বহুত তেওঁলোকৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল তেওঁলোকে কেতিয়াও ডিম'টিভেট নহয় মানে যিসকলৰ এতিয়া ফাৰ্ষ্টে নাম আহিলে কম নম্বৰো পাইছে তেওঁলোক মানে এতিয়া কাট অফৰ যদি এটা ভিডিঅ' চাই দিয়ে ডিম'টিভেট হৈ যাব বা নাযাবও পাৰে গতিকে সেইটো কাৰণে কৈছোঁ কাট অফৰ কথা মই এতিয়া একো নকওঁ আৰু কাট অফৰ ভিডিঅ' নবনাওঁ এতিয়া মানে কিছুদিনলৈ নবনাওঁ ফিজিকেলৰ সময় হওক তাৰপিছত বনাম কি পৰ্যায়লৈ হ'বগৈ কিন্তু এটা কাট অফৰ এতিয়া যিখন বজাৰ বহি আছে গোটেই ইউটিউবটোত টোটেলি এই বজাৰখনৰ পৰা তোমালোক মুক্ত থাকা মানে নাচাবা তেনেকুৱা ধৰণৰ কথাবোৰ যিখিনিয়ে তোমালোকক মটিভেট কৰিব নোৱাৰে তোমালোকে সেইবোৰ কণ্টেণ্ট চাই লাভ নাই যিখিনিয়ে বুজা শুনা ল'ৰা বা যিখিনি বহুত অভাৰ এক্সপিৰিয়েঞ্চ আছে বা বয়সো যথেষ্ট হ'ল তেওঁলোকক 1000টা ভিডিঅ' বনোৱা কাট অফৰ ওপৰত 160 লাগিলে যোৱা এনেকুৱা এটা কাট অফ ভিডিঅ' দেখুৱাই দিয়ে তেওঁলোক কেতিয়াও ডিম'টিভেট নহয় কাৰণ তেওঁলোকৰ যথেষ্ট অভিজ্ঞতা আছে আৰু কোনো এজন ইউটিউবাৰ বা কোনো এজন কেণ্ডিডেটৰ কাট অফটো কেতিয়াও সঠিক হৈ নপৰে এনালাইজ হিচাপত অলপমান মিলিব পাৰে কিন্তু সঠিক কেতিয়াও নহয় অলপমান মিলিব পাৰে গতিকে এতিয়া মই কৈছোঁ কাট অফৰ এই বিষয়টোৰ পৰা টোটেলি আউট হোৱা এতিয়া ফাৰ্ষ্টে তোমালোকে ফিজিকেলটো ক্লিয়াৰ কৰা কাট অফ কিমান গৈছে 40 গৈছে 50 গৈছে 42 গৈছে 56 গৈছে যাৰ য'ত যিমানে গৈছে কাট অফটোতো কমেই গৈছে গতিকে সেই হিচাপত তোমালোকক মাতিছে কিহৰ কাৰণে ফিজিকেলটো দিবলৈ গতিকে ফিজিকেলটো এতিয়া ধান্দা দিয়া ফিজিকেলটো ক্লিয়াৰ কৰা ৰাস্তাত ৰানিং হ'ব হয়তো এবাৰ খুব ৰ'দত ৰানিং মানে জানে আগষ্ট ছেপ্টেম্বৰটো ৰ'দটো কেনেকুৱা কাঢ়া পৰে গতিকে সেই ৰ'দত দৌৰিব লাগিব এতিয়া 2 দিন বোকা বৰষুণ হৈ আছে বা এনেকুৱা হয়তো ক'ৰবাত পানীও হৈছে মই য'ত ভিডিঅ' বনাই আছোঁ এতিয়াতো আমাৰ সন্মুখত পূৰা বানপানী আহিছে গতিকে এতিয়া ক'ৰবাত পানী বৰষুণ হৈ আছে বতৰটো ৱেডাৰ ঠাণ্ডা সেই হিচাপত তোমালোকে ৰানিঙৰ কথাটো গুৰুত্ব দিয়া নাই কিন্তু যেতিয়া আগষ্ট শেষলৈ বা ছেপ্টেম্বৰত যেতিয়া তোমালোকৰ ফিজিকেলটো হ'ব সাংঘাতিক ৰ'দ হ'ব কোনোবা দিনাখন তেতিয়া তোমালোকে কি কৰিবা এতিয়া কোনোবা হয়তো 22 মিনিটতো সোমাই আছে হয়তো সেইদিনাখন তেওঁ ফেলো হ'ব পাৰে ডিম'টিভেট কৰা নাই ৰিয়েলটো কৈছোঁ গতিকে সেইটো কাৰণে কৈছোঁ তোমালোকে এতিয়া ফিজিকেলটোৰ প্ৰতি খুব ভালদৰে ধ্যান দিয়া ৰাস্তাত দৌৰিব লাগিব জোতা পিন্ধি দৌৰিবা কিছুমান জোতাৰ লিংক দিছোঁ সেইকেইযোৰ অৰ্ডাৰ কৰা ভাল ব্ৰেণ্ডৰ অলপমান দামৰে হওক লাগিলে অৰ্ডাৰ কৰা কাৰণ তোমালোকৰ কথা আছে ভৱিষ্যতটোৰ গতিকে ৰাস্তাত দৌৰিব লাগিব গম পাইছে মই কথাখিনি কৈছোঁ ডকুমেণ্টছখিনি ক্লিয়াৰ কৰা সেইবিলাকত মন দিয়া আৰু বাকী কাট অফৰ এই লিষ্টখনৰ পৰা টোটেলি আউট হোৱা সময় আহিব টাইম আহিব তেতিয়া কম মোৰ ফালৰ পৰা কৈছোঁ যিখিনি মই বুজাব পাৰোঁ আৰু বাকী
নিশ্চয় মন কৰিছা তোমালোকে ফিজিকেলটো ক্লিয়াৰ কৰা, তাৰপিছত ডকুমেণ্টছ য'ত যি আছে এইখিনি কাম ক্লিয়াৰ কৰি থাকা, বাকী মেডিকেলটো ক'ৰবাত অসুবিধা আছে সেইখিনি ছল্ভ কৰা। খালি কাট অফ কিমান যাব, ইমান যাব, কিমান যাব, টেনশ্যনটো হয়, হ'বৰে হয়, কিয় নহয়, আমাৰো হয়, টেনশ্যনটো হ'বই নাম নাহা সন্দৰ্ভত। যদি নামটো একে মেৰিটত নাহে বা মেডিকেলতো নামটো নাহে, আমি এতিয়া ফিজিকেল দিবলৈ গৈনো কি লাভ হৈ যায় যদি যেনে তেনে এটা নম্বৰ আছে। তেওঁলোকৰ এটা চিন্তা হয়, এইটো চিন্তা হোৱাটো স্বাভাৱিক। তথাপিও মই কৈছোঁ, মোৰ হিচাপত কৈছোঁ, যেনে তেনেই লাগিলে নামটো আহক বা বহুত বেছিকেই তোমালোকৰ নামটো আহিছে, তোমালোকে এতিয়া নেক্সট ষ্টেপটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকা ফিজিকেল। গতিকে এই কাট অফৰ দুনিয়াখনৰ পৰা টোটেলি আউট হৈ যোৱা, ফিজিকেলটো ক্লিয়াৰ কৰা, বাকী বেলেগ ভগৱানৰ ওপৰত এৰি দিয়া। আহিলে আহিব, হ'লে হ'ব, নহ'লে নাই। দুনিয়াখনততো চাকৰিটো সকলো নহয় ন, চাকৰি লাগে। চেণ্ট্ৰেলৰ এটা জব পোৱাটো ইমান ইজি কথা নহয়, চেণ্ট্ৰেলৰ জব সকলোকে লাগে। কাৰণ ফাৰ্ষ্টেতো চেলাৰী কথাটো ক'বই লাগিব, কাৰণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা জবটো প্ৰায় চেলাৰীৰ কাৰণে সোমায়, এটা মানে হাই লেভেলৰ এটা এমাউণ্ট, বাকী সকলো ধৰণৰ ফেচিলিটি, বাকী সকলো এটা ৰেচপেক্ট, সন্মান, চেণ্ট্ৰেলৰ এটা জব আৰু এইটো ভাষাৰে বুজাব নোৱাৰি। গতিকে সেই হিচাপত চিন্তা বা সেই হিচাপত জবটো সকলোকে লাগে। কিন্তু বাৰু বিশেষ এতিয়া একো নকওঁ, মই এই কথাখিনি ক'ব বিচাৰিছোঁ যে কাট অফৰ যি এতিয়া বজাৰ বহি আছে, সেই বজাৰখনৰ পৰা টোটেলি আউট হোৱা। যেনে তেনে নাম আহিছে, বহুত বেছি নম্বৰ পাইছা, হাই নম্বৰে পাইছা, যি পাইছা এতিয়া বাদ দিয়া। মুঠতে যদি নাম আহিছে ক্লিয়াৰ কৰা, যদি নাম অহা নাই নেক্সট আকৌ ভেকেঞ্চি আহিছে সেইখিনিৰ কাৰণে প্ৰস্তুতি চলোৱা। তাৰো বাবে মই কিছুমান বুকৰ লিংক দিছোঁ, সেই বুককেইখনো তোমালোকে অৰ্ডাৰ কৰিবা। আৰু নেক্সট কিবা ভিডিঅ' বা আপডেট যদি জানিব বিচাৰা, আজি এই ভিডিঅ'টো কোনো আপডেট নাছিল, কিন্তু তোমালোকৰ মনৰ কথাখিনি অলপমান মোৰ হিচাপত বুজাবহে চেষ্টা কৰিছোঁ, যাতে কোনো ডিম'টিভেট নহয়। বাকী তোমালোকৰ কথা, কাট অফৰ ভিডিঅ' লাগে নালাগে, চোৱা নোচোৱা সেইখিনি তোমালোকৰ কথা, কিন্তু সকলোৱে ভাল হোৱাটো বিচাৰোঁ, কোনো যাতে ডিম'টিভেট নহওক, সকলোৱে পজিটিভ থকাটো বিচাৰোঁ। তোমালোকে নেক্সট ষ্টেপটোৰ বাবে তৈয়াৰী কৰা, নাম অহা নহা সকলোকে কৈছোঁ, যাৰ যিটো ষ্টেপ আছে তৈয়াৰী কৰা, বাকী ভগৱানৰ ওপৰত এৰি দিয়া। আৰু ভিডিঅ'টোত ইমানখিনিয়ে আছিলে কথা, ধন্যবাদ।